হেল্ল' ষ্টুডেণ্টছ সকলোৰে কাৰণে এটা বহুত ভাল খবৰ। আজিৰ পৰা আৰম্ভ কৰা হ'ব ক্লাছ 9 আৰু ক্লাছ 10ৰ ইংলিছ গ্ৰামাৰৰ এটা সম্পূৰ্ণ বিনামূলীয়া কোৰ্ছ। এই কোৰ্ছটো কৰিলে তোমালোকে হাফ ইয়াৰলি এক্সামত তোমালোকে ভাল স্ক'ৰ কৰিব পাৰিবা। হাফ ইয়াৰলি চিলেবাছত থকা যিমানখিনি ইংলিছ গ্ৰামাৰৰ টপিক আছে গোটেইখিনি এই কোৰ্ছটোত সম্পূৰ্ণ কৰা হ'ব। তোমালোকৰ চিলেবাছত থকা প্ৰথমটো টপিক হ'ল টেন্স। আজি টেন্সৰ ক্লাছ 1 হ'ব। এনেকৈ ক্লাছ 1 ক্লাছ 2 বুলি দিয়া থাকিব। তোমালোকে ডেইলি ক্লাছবোৰ চাবা আৰু এইবোৰ তোমালোকৰ পৰীক্ষাত 99% কমন হোৱাৰ সম্ভাৱনা আছে। এখন হ'ল হাফ ইয়াৰলি অফিচিয়েল চিলেবাছ। তোমালোকৰ হাফ ইয়াৰলিত গ্ৰামাৰৰ পৰা আহিব, টেন্স আহিব, ইউজ অফ পেছিভ ভইচ আহিব, তাৰপিছত ৱাৰ্ড অৰ্ডাৰ আহিব আৰু প্ৰিপজিশ্যন আৰু কুৱেশ্যন পেটাৰ্নছ এইকেইটা বস্তু আহিব। লগতে আহিব এম্প্লিফিকেশ্যন আৰু ৰিপৰ্ট ৰাইটিং। এই গোটেইখিনি বস্তু এই কোৰ্ছটোত কমপ্লিট কৰা হ'ব। এই জুলাই মাহত গৰমৰ বন্ধতে তোমালোকৰ এই হাফ ইয়াৰলিৰ ইংলিছ গ্ৰামাৰৰ কোৰ্ছটো কমপ্লিট কৰি দিয়া হ'ব। চ' তোমালোকে ৰাইমনা ক্লাছেছ ইউটিউব চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি দিয়া আৰু ৰাইমনা ক্লাছেছ হোৱাটছআপ চেনেলটো ফ'ল' কৰি ৰাখিবা। তাত তোমালোকে সদায় ফ্ৰী নোটছ পাবা আৰু ক্লাছৰ লিংকবোৰ তাতে পাবা। চ' এতিয়া আমি পলম নকৰাকৈ ক্লাছটো আৰম্ভ কৰিম। আজি আমি পঢ়িম টেন্সৰ কিছুমান এনেকুৱা নিয়ম যোনবোৰ প্ৰতিবাৰ পৰীক্ষাত ৰিপিট হয় আৰু এই নিয়মৰ লগত এটাকৈ এক্সাম্পল আমি তোমালোকক ভালকৈ বুজাই দিয়া হ'ব। তোমালোকে এক্সাম্পলৰ লগত এখন চিত্ৰ থাকিব, চিত্ৰখন ভালকৈ এবাৰ দেখি ল'বা যাতে মনত থাকে, ঠিক আছে। এতিয়া প্ৰথমটো হ'ল হেবিচুৱেল একশ্যনছ অৰ্থাৎ অভ্যাসগত কাম। যিকোনো চেণ্টেন্সত যদি কোনো অভ্যাসগত কাম বা সদায় কৰা কোনো কাম বুজায় প্ৰেজেণ্ট ইনডিফিনিট টেন্স হয়। নিয়মত চোৱা তোমালোকে ডিটেইলছত কি কৈছে যে সদায় ঘটি থকা ঘটনা বা অভ্যাসগত কাম বুজাবলৈ প্ৰেজেণ্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰা হয়। কিন্তু প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ এটা নিয়ম আছে, যেনেকৈ থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'লে ভাৰ্বৰ লগত এজ বা ইএছ যোগ হয়। এইটো হ'ল তোমালোকৰ প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ ফৰ্মুলা। প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ ফৰ্মুলা হ'ল ছাবজেক্ট প্লাছ ভাৰ্ব প্লাছ অবজেক্ট ইজি। কিন্তু যদি তোমালোকৰ ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় তেন্তে ভাৰ্বৰ লগত কি হ'ব, এছ নাইবা ইএছ যোগ হ'ব। মনত ৰাখিবা। এতিয়া থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ কোনবোৰ, যেনেকৈ হিটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'ল, তাৰপিছত শ্বি, তাৰপিছত আছে তোমালোকৰ ইট, এইবোৰ হ'ল থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ। তোমালোকৰ আই, উই এই দুইটা হ'ল ফাৰ্ষ্ট পাৰ্চন, ইউ হ'ল ছেকেণ্ড পাৰ্চন আৰু বাকীকেইটা কি থাৰ্ড পাৰ্চন। থাৰ্ড পাৰ্চন হ'লে নহ'ব, তোমালোকৰ থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'লে এছ বা ইএছ যোগ হ'ব। এতিয়াৰ কাৰণে তোমালোকে মনত ৰাখিবা হি, শ্বি, ইট আৰু যিকোনো বস্তু হ'লে এইবোৰ থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম। যিকোনো বস্তু বা কোনো নাম হ'লে এইবোৰ কি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয়। এতিয়া আমি এইটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰত কৰিব লাগে। এটা কুৱেশ্যন দি আছে। আমি নিয়মটো কি পঢ়িলোঁ যে যিকোনো সদায় কোনো কৰা কাম বুজাবলৈ বা অভ্যাসগত কাম বুজালে প্ৰেজেণ্ট ইনডিফিনিট টেন্সত কৰা হয়। প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ ফৰ্মুলা আমি গম পালোঁ। এতিয়া আমি এই ফৰ্মুলাৰে এই কুৱেশ্যনটো ছল্ভ কৰিম। যেনেকৈ কুৱেশ্যনটো দিয়া আছে হি অলৱেজ গ' টু স্কুল। এই তোমালোকৰ ব্ৰেকেটত দিয়াটো হৈছে ভাৰ্ব। এই ভাৰ্বটো ভুলকৈ দিয়া আছে, শুদ্ধ কৰিব লাগে। শুদ্ধ কৰিলে কি হ'ব, ইয়াত যিহেতু তোমালোকে অলৱেজ আছে, অলৱেজ মানে সদায় শব্দটো দেখাৰ লগে লগে তোমালোকে এই নিয়মটো মনত পৰিব লাগিব যে সদায় কোনো কাম কৰা বুজালে কি হয়, প্ৰেজেণ্ট ইনডিফিনিট টেন্স হয়। এতিয়া প্ৰেজেণ্ট ইনডিফিনিট টেন্স হ'ল, ইয়াত কি আছে, হি দিয়া আছে। হিটো কি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ। হিটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'লে ভাৰ্বৰ লগত কি হ'ব, এছ বা ইএছ যোগ হ'ব। ইয়াত যিহেতু ব্ৰেকেটত দিয়াই আছে, চ' এইটো হ'ল ভাৰ্ব। চ' ভাৰ্বটোৰ লগত এছ বা ইএছ যোগ কৰিলে গোটেই কুৱেশ্যনটো ছল্ভ কৰা হৈ গ'ল। হি অলৱেজ গ'জ টু স্কুল অন ফুট। তেওঁ সদায় স্কুললৈ যায় খোজকাঢ়ি। এই তোমালোকে দেখা পাইছা ছাত্ৰ ছাত্ৰীবোৰ খোজকাঢ়ি স্কুললৈ গৈ আছে। এনেকৈ তোমালোকে মনত ৰাখিবা এই চেণ্টেন্সটোত অলৱেজ এটা শব্দ দি আছে, মানে সদায় কৰা বুজাইছে। সদায় কৰা বুজালে কি হয়, প্ৰেজেণ্ট ইনডিফিনিট টেন্স হয়। প্ৰেজেণ্ট ইনডিফিনিট টেন্স হ'লে কি হয়, ছাবজেক্ট প্লাছ ভাৰ্ব প্লাছ অবজেক্ট। কিন্তু যদি ছাবজেক্টৰ থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় তেন্তে কি হয়, এছ বা ইএছ যোগ হয়। কাৰ লগত, ভাৰ্বৰ লগত। ইয়াত ভাৰ্ব কোনটো, গ' টু হৈছে ভাৰ্ব। চ' ভাৰ্বৰ লগত এছ বা ইএছ যোগ কৰিলে হৈ গ'ল। ভাৰ্বৰ লগত ইএছ দিয়া হৈছে, চ' এইটো হৈ গ'ল আৰু বাকী একো চাবই নালাগে। চ' তোমালোকে মনত ৰাখিবা এই নিয়মবোৰ ইজি হ'লেও
তোমালোকে নিশ্চয় তোমালোকৰ গ্ৰামাৰ টিউশ্যন যদি ক্লাছ আছে তোমালোকে এইবোৰতো কৰিছে চাগে, কিন্তু এইবোৰ বাৰে বাৰে ভুল হয়। আৰু এইবোৰ প্ৰতিবাৰ পৰীক্ষাত মেট্ৰিক ফাইনেল পৰীক্ষা, হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষা আৰু ইংলিছ গ্ৰামাৰৰ যিকোনো টপিক ভয়েছ নেৰেশ্যন সকলোখিনিতে আহিয়ে থাকে এই নিয়মবোৰ। চ' এইবোৰ হ'ল ইংলিছ গ্ৰামাৰৰ কিছুমান গল্ডেন ৰুলছ। ঠিক আছে, তোমালোকে এই PDF বোৰ যদি তোমালোকে বিনামূলীয়া অৰ্থাৎ ফ্ৰীতে পাব খোজা, তোমালোকে মই দিয়া হোৱাটছএপ চেনেলটো ফ'ল' কৰিবা। ডেছক্ৰিপশ্যনত লিংক পাবা, নহ'লে তোমালোকে হোৱাটছএপত চাৰ্চ কৰিবা, ৰাইমনা ক্লাছেছ বুলি চাৰ্চ কৰিবা, আহি যাব। তোমালোকে এইটো চাৰ্চ কৰি ল'বা, তাত তোমালোকক ক্লাছৰ লিংক লগতে কি দিয়া হ'ব, এই PDF নোটছবোৰ দিয়া হ'ব। এইবোৰ ক্লাছ কৰাৰ পিছত যদি তোমালোকে এবাৰ ৰিভিজন কৰা, তোমালোকে লিখিব নালাগিব, এইটো মোবাইলত ৰাখিলে হ'ল নাইবা প্ৰিণ্ট কৰি ল'লে হ'ল। এই নিয়মবোৰ এবাৰ চালে আৰু লগতে এবাৰ এই এক্সাম্পলটো কৰিলে তোমালোকৰ আৰু এইবোৰ তোমালোকে পাহৰি নোযোৱা। আৰু এই কোৰ্চটো যেতিয়া কৰি থকা হ'ব, মাজে মাজে কি কৰা হ'ব, এটা প্ৰেক্টিছ ছেশ্যন লৈ হ'ব। মানে বহুতোখিনি প্ৰশ্ন লৈ নিয়ম নাথাকিব, অকল প্ৰশ্ন ছল্ভ কৰা হ'ব তোমালোকৰ এক্সাৰচাইজ কৰাৰ কাৰণে। চ' তেতিয়া তোমালোকৰ এই ৰুলছবোৰ তোমালোকৰ কি হ'ব, এক্সাৰচাইজ কৰা হৈ যাব, তেতিয়া তোমালোকৰ ৰিভিজনো হৈ যাব আৰু তোমালোকে কেতিয়াও পাহৰি নাযাবা। চ' তোমালোকৰ যদি ইংলিছ গ্ৰামাৰ ক্লাছ টিউশ্যন নাই যদি তোমালোকৰ, বা তোমালোকৰ যদি ইংলিছ গ্ৰামাৰ ক্লাছটো টান পোৱা, ছাবজেক্টটো ভয় পোৱা, মাৰ্ক বেছি নাহে, চ' তোমালোকে আজিৰ পৰা এই কোৰ্চটো ফ'ল' কৰিবা। এই তোমালোকৰ ছামাৰ ভেকেশ্যনৰ ভিতৰতে তোমালোকৰ হাফ ইয়াৰলিত যিমানখিনি কোৰ্চ আছে হাফ ইয়াৰলি কোৰ্চৰ চিলেবাছত গোটেইখিনি কমপ্লিট কৰাই দিয়া হ'ব। চ' তোমালোকে এই ফ্ৰী টাইমখিনি অলপ কামত লগাই লোৱা। এতিয়া নেক্সট দিয়া আছে একশ্যন চিন্স মৰ্ণিং, মানে পুৱাৰে পৰা চলি থকা কাম। চ' মানে পুৱাৰ পৰা বা অতীতৰে পৰা কোনো এটা কাম চলি থকা বুজালে চিন্স ব্যৱহাৰ কৰা হয়। ঠিক আছে, চ' নিয়ম হ'ল অতীতৰ কোনো এটা সময়ৰ পৰা বৰ্তমানলৈকে কাম চলি থকা বুজাবলৈ চিন্স মৰ্ণিং বা প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰা হয়। মানে অতীতৰ পৰা কোনো এটা কাম আৰম্ভ হৈ বৰ্তমানলৈকে চলি থকা বুজালে কি হয়, প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰা হয়। বাৰে বাৰে মনত ৰাখিবা, যদি অতীতৰ পৰা কোনো এটা কাম আৰম্ভ হৈ বৰ্তমানলৈকে চলি থকা বুজালে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰা হয়। কিন্তু এইবোৰ ব্যৱহাৰ কৰোঁতে কি লাগিব, তোমালোকক লাগিব ফৰ্মুলা। টেনশ্যন নল'বা, ইয়াত ফৰ্মুলা দিয়া হৈছে। ফৰ্মুলাবোৰ তোমালোকৰ ৰিভিজন হৈ যাব আৰু তোমালোকৰ মনতো ৰৈ যাব। ইয়াত যেনেকৈ কাম কৰিয়ে আছে ৰাতিপুৱাৰ পৰা বা লিখি কাম কৰি আছে, ফৰ্মুলা হ'ল ছাবজেক্টৰ লগত হেভ নাইবা হেজ, তাৰপিছত হ'ব বিনটো সকলোৰে লগত হ'ব, হেভ হ'লেও বিন হ'ব, হেজ হ'লেও বিন হ'ব। বিনটো কম্পালচাৰী। তেন্তে কি হ'ল, ছাবজেক্ট তাৰপিছত হেভ নাইবা হেজ হ'ব, দুটাৰ এটা লগত বিন, তাৰপিছত ভাৰ্বৰ লগত আইএনজি, তাৰপিছত অবজেক্ট। এতিয়া কুৱেশ্যনটো হ'ল যে আই ৰাইট দিছ লেটাৰ চিন্স মৰ্ণিং। এই ব্ৰেকেটত দিয়াটা কিন্তু ভাৰ্ব, ব্ৰেকেটত দিয়াটো এটা ভাৰ্ব। এতিয়া এইটো আমি কৰিব লাগে। তোমালোকে যদি কোনো চেণ্টেন্সত যদি চিন্স আৰু ফৰ দেখা পোৱা, লগে লগে ভাবি ল'বা এইটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত কৰিব লাগিব। কোনো বাক্যত যদি চিন্স আৰু ফৰ থাকে, তোমালোকে নিশ্চিন্তভাৱে এইটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত কৰিবা, 100% কাৰেক্ট হ'ব। এতিয়া চিন্স নিৰ্দিষ্টভাৱে কোনো অতীতৰ সময়ৰ পৰা আৰম্ভ হোৱা বুজালে চিন্স হয়, আৰু যদি ফৰ হয় কোনো নিৰ্দিষ্ট সময় নাথাকে, কিবা ব্যাপক সময় থাকে, যেনেকৈ 8 বছৰ আগৰ পৰা কৰি আছে, 10 বছৰ আগৰ পৰা কৰি আছে, এনেকৈ থাকিলে এটা ব্যাপক সময়ক বুজায় অকল। কিন্তু কিমান আগৰ 10 বছৰ, লাষ্ট 10 বছৰ নে তাৰ আগৰ 10 বছৰ, এইখিনি বুজা নাযায়। চ' ইয়াক ব্যাপক সময় বুলি কোৱা হয়। কিন্তু চিন্সটো হ'ল নিৰ্দিষ্টভাৱে কোৱা। চিন্সটো হ'ল নিৰ্দিষ্টভাৱে কিবা এটা সময়ৰ কথা কোৱা, যেনেকৈ 2002 চনৰ পৰা কাম কৰি আছে, ৰাতিপুৱাৰ পৰা কাম কৰি আছে, এইবোৰ হ'ল নিৰ্দিষ্টকৈ এটা অতীতৰ সময়ক বুজোৱা। সেইকাৰণে ইয়াত চিন্স ব্যৱহাৰ কৰা হৈছে। এতিয়া আমি এইটো এই ফৰ্মুলাৰে কৰিব লাগে। মনত ৰাখিবা, এই ব্ৰেকেটত দিয়াটো কি হয়, তোমালোকৰ ভাৰ্ব হয়। চ' ছাবজেক্ট কি, ছাবজেক্ট হ'ল ইয়াত আই হৈ গ'ল। এতিয়া আইৰ লগত হ'ব হেভ, হেজটো নহ'ব। ত' বিন সকলোৰে লগত হ'ব, চিন্তা কি হয়, আই হেভ বিন। ভাৰ্বৰ লগত আইএনজি, ইয়াত ভাৰ্ব হ'ল কি, ভাৰ্ব হ'ল ৰাইট। অকল ৰাইটৰ লগত আইএনজি দিলে ৰাইটিং, বাছ হৈ গ'ল। আই হেভ বিন ৰাইটিং দিছ লেটাৰ চিন্স মৰ্ণিং। কিন্তু তোমালোকৰ পৰীক্ষাত এই প্ৰশ্নবোৰৰ লগত 4টাকৈ অপশ্যন দিয়া থাকিব, অৰ্থাৎ MCQ দিয়া থাকিব। এনেকৈ ছল্ভ কৰাৰ পিছত যিকোনো এটা শুদ্ধ বুলি কৰিব লাগিব। ঠিক আছে, মই ইয়াত MCQ আকাৰত দিয়া নাই তোমালোকক, যিহেতু ইয়াত বহুতো নিয়ম আছে বুজাই দিয়াৰ কাৰণে অকল কুৱেশ্যনটো লৈছোঁ আৰু এনচাৰটো কৰি দিছোঁ। ঠিক আছে, এইবোৰ কিন্তু খুবেই ইম্পৰ্টেণ্ট হয়, পৰীক্ষাত আহিবই এইবোৰ। তাৰপিছত এতিয়া দিয়া আছে ৰেগুলাৰ টাইমিংছ এণ্ড এডভাৰ্বেলছ। কি হয়, প্ৰেজেণ্ট ইনডিফিনিট টেন্সত কৰা হয়। নিয়মটো হ'ল যে বাক্যত যদি ইউজুৱেলি, জেনাৰেলি আদি শব্দ থাকিলে
সি স্বাভাৱিক বা নিয়মীয়া ঘটনা বুজায় স্বাভাৱিক নাইবা নিয়মীয়া অৰ্থাৎ মানে সদায় কৰা কিবা বুজায় গতিকে বাক্যটো প্ৰেজেণ্ট ইনডিফিনিট টেন্স হয় মনত ৰাখিবা যদি কোনো সেন্টেন্সত বা বাক্যত ইউজুৱেলি বা জেনাৰেলি থাকে এইটো তোমালোকে ডাইৰেক্ট কি কৰিবা প্ৰেজেণ্ট ইনডিফিনিট টেন্সত কৰিবা সো প্ৰেজেণ্ট ইনডিফিনিট টেন্সত কি এটাই কথা মই ওপৰত কৈছোঁ সাবজেক্ট প্লাছ ভাৰ্ব প্লাছ অবজেক্ট কিন্তু যদি সাবজেক্টটো থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ হয় তেন্তে কি হ'ব তোমালোকৰ ভাৰ্বটোৰ লগত এছ বা ইএছ যোগ হ'ব এতিয়া দ্য বাছ তোমালোকে চাবা সাবজেক্টটো কি আছে দ্য বাছ আছে বাছটো কি মই তোমালোকক কৈছোঁ যে আই উই ইউ এইকেইটা বাদ দি হি शी ইট আৰু যিকোনো বস্তুৰ নাম যিকোনো বস্তু হ'লে এইবোৰ থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ হয় সো ইয়াত বাছ দিয়া আছে বাছটো হ'ল কি থাৰ্ড পাৰ্চন সিঙ্গুলাৰত পৰে কিন্তু থাৰ্ড পাৰ্চন সিঙ্গুলাৰ থকাৰ লগে লগে তোমাৰ ডাইৰেক্ট ভাৰ্বত কি কৰি দিবা ভাৰ্বত এছ বা ইএছ যোগ কৰি দিবা বাছ হৈ গ'ল আৰু বাকী চাব নালাগে ইয়াত চোৱা ইয়াত সাবজেক্টটো থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ হোৱাৰ লগে লগে ভাৰ্বত অকল এছ বা ইএছ যোগ হৈছে বাছ গোটেইখিনি হৈ গ'ল ইয়াত এৰাইভ আছিলে এৰাইভৰ লগত ইএছ যোগ হৈছে বাছ এৰাইভছ দ্য বাছ ইউজুৱেলি এৰাইভছ ইয়াৰ এট কি কৈছে 6টা বজাত মানে ইয়াৰ অৰ্থ হ'ল যে বাছখন সাধাৰণতে কি 6টা বজাত আহে বাছখন সাধাৰণতে মানে কোনো বস্তু স্বাভাৱিকভাৱে বা সদায় কৰা বুজালে জেনাৰেলি বুজালে সাধাৰণ বুজালে কি হয় প্ৰেজেণ্ট ইনডিফিনিট টেন্স হয় যেনেকৈ আমি কৈ থাকোঁ যে বাছখন সাধাৰণতে 6টামান বজাত আহে সেই কথাটো ইয়াত কোৱা হৈছে সো এনেকৈ সাধাৰণ স্বাভাৱিক বা জেনাৰেলি বা নিয়মীয়া কোনো বুজালে কি হয় প্ৰেজেণ্ট ইনডিফিনিট টেন্সত কৰা হয় মনত ৰাখিবা থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ হ'লে অকল ভাৰ্বত এছ বা ইএছ যোগ কৰি দিলে হৈ গ'ল আৰু যদি সাবজেক্টটো এছ থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ নহয় তেন্তে একো কৰিব নালাগে বাছ তোমালোকে ডাইৰেক্ট খালি এজ সাবজেক্ট প্লাছ ভাৰ্ব প্লাছ অবজেক্ট এই তিনিটা থাকিলে হৈ গ'ল আৰু বেলেগ একো নালাগে এতিয়া নেক্সট দিয়া আছে এইবোৰ কিন্তু তোমালোকক সহজ ফিল হ'লে কিন্তু এইবোৰ খুবেই ইম্পৰ্টেণ্ট তোমালোকৰ মেট্ৰিক ফাইনেল পৰীক্ষা তোমালোকৰ হাফ ইয়াৰলি পৰীক্ষা ক্লাছ 9ৰ ফাইনেল পৰীক্ষা ক্লাছ এইচএছ ছেকেণ্ড ইয়াৰৰ ফাইনেল পৰীক্ষাত এইবোৰ ৰুলছৰ পৰাই আহে অকল এইবোৰ পৰীক্ষাত নহয় তোমালোকে গোটেই জীৱনত ফিউচাৰত যেতিয়া চাকৰিৰ কাৰণে ইণ্টাৰভিউ দিবা অসম পুলিচ হওক এডিআৰই হওক গ্ৰেড 3 হওক যিকোনো চাকৰিৰ এক্সামতো ইয়াৰ পৰাই গ্ৰামাৰ আহে এইবোৰ ৰুলছে আহে ঠিক আছে এতিয়া নেক্সট দিয়া আছে ইট ইজ হাই টাইম নাইবা হাই টাইম কোনো সেন্টেন্সত যদি এই দুটা দিয়া থাকে তোমালোকে কি কৰিবা তোমালোকে পাষ্ট ইনডিফিনিটত কৰিব লাগিব কিন্তু ৰুলছ আছে কি ৰুলছ আছে যে ইট ইজ টাইম বা ইট ইজ হাই টাইম বাক্যাংশৰ ঠিক পিছতে যদি সাবজেক্ট থাকে মানে এই দুটা বস্তু যদি সাবজেক্টৰ আগত থাকে প্ৰথমত ইট ইজ টাইম তাৰপিছত সাবজেক্ট নাইবা ইট ইজ হাই টাইম তাৰপিছত সাবজেক্ট যদি থাকে কি হ'ব পৰৱৰ্তী ভাৱটো সদায় পাষ্ট ইনডিফিনিট হ'ব মানে এই ইট ইজ টাইমৰ পিছত সাবজেক্টৰ পিছত এই বাক্যখিনি কি কৰা হ'ব পাষ্ট ইনডিফিনিট টেন্সত কৰা হ'ব মনত ৰাখিবা ইট ইজ টাইম বা হাই টাইম থাকিলে তাৰ পিছত যদি সাবজেক্ট থাকে তাৰ বাকি অংশখিনি তাৰ পিছৰ অংশখিনি কি কৰা হয় পাষ্ট ইনডিফিনিট টেন্সত কৰা হয় এতিয়া পাষ্ট ইনডিফিনিট টেন্সৰ ফৰ্মুলা হ'ল ইট ইজ টাইম সৰি সাবজেক্ট প্লাছ ভাৰ্বৰ সেকেন্ড ফৰ্ম মই তোমালোকক এক্সট্ৰাকৈ লিখি দিছোঁ পাষ্ট ইনডিফিনিট টেন্সৰ ফৰ্মুলা সাবজেক্ট প্লাছ ভাৰ্বৰ সেকেন্ড ফৰ্ম প্লাছ অবজেক্ট এই তিনিটা কৰিব লাগিব ঠিক আছে কিন্তু এই সাবজেক্টৰ আগত কি থাকিব লাগিব ইট ইজ টাইম থকাৰ লগে লগে তোমালোকে কি কৰিবা ইট ইজ টাইমৰ পিছত সাবজেক্ট থাকিব ইট ইজ টাইম সাবজেক্ট তাৰ পিছৰ অংশখিনি কি হ'ব সেন্টেন্সত এইখিনি কৰি দিলে হৈ গ'ল এতিয়া কোৱেশ্চন দিয়া আছে ইট ইজ টাইম আছে না ইট ইজ টাইম তাৰপিছত কি আছে ইউটো কি এটা সাবজেক্ট আমি নিয়মত কি পঢ়িছোঁ ইট ইজ টাইম তাৰপিছত যদি সাবজেক্ট থাকে তেন্তে বাকী অংশখিনি কি কৰা হয় পাষ্ট ইনডিফিনিটত কৰা হয় ইয়াত মিলিছে প্ৰথমতে ইট ইজ টাইম আছে তাৰপিছত সাবজেক্ট আছে এতিয়া বাকী এই গো হোমখিনি আমি পাষ্ট ইনডিফিনিট টেন্সত কৰিব লাগে গো হোমখিনি পাষ্ট ইনডিফিনিট টেন্সত কৰিলে কি হ'ব অকল ভাৰ্বৰ সেকেন্ড ফৰ্ম কি ভাৰ্বটো হ'ল গোৰ সেকেন্ড ফৰ্ম হ'ল ৱেণ্ট কি ৱেণ্ট তাৰপিছত হোমে থাকিব সো কি হ'ল ইট ইজ টাইম ইউ ৱেণ্ট হোম এইটো হ'ল ইয়াৰ সঠিক উত্তৰ যে ইট ইজ টাইম ইউ ৱেণ্ট হোম তাৰপিছত নেক্সট এটা প্ৰশ্ন দিয়া আছে ইট ইজ টাইম উই ৰিটাৰ্ণ হোম ইট ইজ টাইম আছে তাৰপিছত উই দিয়া আছে উইটো কি এটা সাবজেক্ট হয় সাবজেক্ট থাকিলে পিছৰখিনি কি হ'ব পাষ্ট ইনডিফিনিট টেন্স হ'ব পাষ্ট ইনডিফিনিট টেন্স হ'লে সাবজেক্ট প্লাছ ভাৰ্বৰ সেকেন্ড ফৰ্ম প্লাছ অবজেক্ট মই বাৰে বাৰে লিখি দিছোঁ যাতে তোমালোকে মনত থাকি যায় ফৰ্মুলাবোৰ সো ইয়াত ভাৰ্ব কোনটো এই ব্ৰেকেটত দিয়াটো ভাৰ্ব হয় ৰিটাৰ্ণৰ সেকেন্ড ফৰ্ম হ'ল ৰিটাৰ্ণ হোম অকল ইয়াত সেকেন্ড ফৰ্ম কৰি দিলে হৈ গ'ল এনসাৰ কিমান ইজি হয় তোমালোকে যদি নিয়মবোৰ বুজি আছা তোমালোকে কমেন্টত ক্লিয়াৰ বুলি জনাবা তোমালোকৰ এই নিয়মবোৰৰ কাৰণে বহুত কষ্ট কৰি তোমালোকৰ কাৰণে এইবোৰ লিখি অনা হয় সো তোমালোকে বুজি পালে ক'বা ভাল লাগিব বহুত সো এনেকৈ তোমালোকে ক্লাছ 3 ক্লাছ 4 ক্লাছ 2 গোটেইখিনি দিয়া হ'ব তোমালোকে চাই ল'বা
এনেকৈ তোমালোকৰ সামাৰ ভেকেশ্যনৰ ভিতৰত তোমালোকৰ জুলাইৰ সিলেবাসটো কমপ্লিট হ'ব তেতিয়াহ'লে তোমালোকৰ পৰীক্ষাও ভাল হ'ব আৰু জুলাই হাফ ইয়াৰলি এক্সামৰ পিছত তোমালোকৰ ফাইনেল পৰীক্ষা অৰ্থাৎ এনুৱেলি পৰীক্ষাৰ কাৰণে বাকী সিলেবাসত যি বস্তু আছে কৰাই দিয়া হ'ব, টেনশ্যন নল'বা। এতিয়া আছে টেম্পৰাল এডভাৰ্বছ ইয়েট নাইবা ইমিডিয়েট একশ্যন। এতিয়া নিয়ম হ'ল ইয়েট দি এটা নিয়ম আছে, খুবেই ইম্পৰ্টেণ্ট হয় ইয়েট ব্যৱহাৰৰ নিয়ম। বাক্যত ইয়েট থাকিলে সাধাৰণতে বাক্যটো প্ৰেজেণ্ট পাৰফেক্ট টেন্স হয় কিন্তু নেগেটিভ, নাবোধক হ'ব কিন্তু প্ৰেজেণ্ট পাৰফেক্ট টেন্সত হ'ব। যদি বাক্যত ইয়েট থাকে প্ৰেজেণ্ট পাৰফেক্ট টেন্সত হ'ব কিন্তু নাবোধক হ'ব বা নেগেটিভ হ'ব। কেনেকৈ হ'ব? প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ ফৰ্মুলা হ'ল যে ছাবজেক্ট প্লাছ কি হেভ নাইবা হেজ বিন, তাৰপিছত তাৰপিছত ভাৰ্বৰ লগত ভাৰ্বৰ থাৰ্ড ফৰ্ম, তাৰপিছত অবজেক্ট। এতিয়া এটা কুৱেশ্যন দি আছে আই নট টেক মাই ব্ৰেকফাষ্ট ইয়েট আছে নহয়, ইয়েট থকাৰ লগে লগে কি কৰিব লাগিব? প্ৰেজেণ্ট পাৰফেক্ট টেন্সত কৰিব লাগিব। প্ৰেজেণ্ট পাৰফেক্ট টেন্সত কৰিলে তোমালোকৰ এই ফৰ্মুলাটো মনত থাকিব লাগিব। যিহেতু আৰু এটা কথা মনত ৰাখিব, প্ৰেজেণ্ট পাৰফেক্ট টেন্সত কৰিলে কিন্তু নেগেটিভ কৰিব লাগিব অৰ্থাৎ নাবোধক কৰিব লাগিব। নাবোধকৰ নেগেটিভ ফৰ্মুলা হ'ল এইটো ছাবজেক্ট প্লাছ হেভ হেজ প্লাছ নট প্লাছ ভাৰ্বৰ থাৰ্ড ফৰ্ম, বাছ হৈ গ'ল। এতিয়া এইখিনি ইয়াত বহাই দিলে কি হ'ব? ছাবজেক্ট আছে, ছাবজেক্টৰ লগত কি হ'ব? হেভ নাইবা হেজ হ'ব। চ' আইৰ লগত কি হ'ব? আইৰ লগত হেভ হ'ব। তাৰপিছত ফৰ্মুলাত নট আছে, নট দিব লাগিব, আই হেভ নট। তাৰপিছত ভাৰ্বৰ থাৰ্ড ফৰ্ম হ'ব, ভাৰ্ব কোনটো? ভাৰ্ব হ'ল টেকটো হ'ল ভাৰ্বৰ থাৰ্ড ফৰ্ম কি? ভাৰ্ব হ'ল টেক টুক টেকেন, অৰ্থাৎ থাৰ্ড ফৰ্ম হ'ল টেকেন। আই হেভ নট টেকেন মাই ব্ৰেকফাষ্ট ইয়াত মানে মই ৰাতিপুৱাৰ জলপান এতিয়াও কৰা নাই বা মই জলপান এতিয়াও কৰা নাই। এতিয়া নেক্সট দি আছে বৰ্তমান মুহূৰ্তত ঘটি থকা কোনো জৰুৰী কাৰ্য বা আদেশসূচক বাক্যৰ পিছত প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স হয়। মনত ৰাখিবা, বৰ্তমান মুহূৰ্তত মানে বৰ্তমান কিবা চলি থকা বুজালে বা কোনো আদেশসূচক বুজালে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স হয়। যেনেকৈ এটা কুৱেশ্যন দিয়া আছে, প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ ফৰ্মুলা হ'ল ছাবজেক্টৰ লগত এম ইজ নাইবা আৰ বহিব, ভাৰ্বৰ লগত ING হ'ব আৰু অবজেক্ট হ'ব। কুৱেশ্যন দিয়া আছে হাৰি আপ দ্য টেক্সি ইজ ৱেট, মানে সোনকালে কৰা টেক্সিখন ৰখি আছে মানে কি? ৰখি থকা কামটো চলি আছে, বৰ্তমানলৈকে চলি আছে। চলি থকা বুজালে কি হয়? প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স হয়। হাৰি আপ মানে কি? সোনকালে কৰা, এটা আদেশ দিয়া বুজাইছে। এনেকৈ আদেশ দিয়া লগতে বৰ্তমানে চলি থকা বুজালে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স হয়। প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ ফৰ্মুলাটো এইটো লিখি ল'বা আৰু ৰুলছবোৰো লিখি ল'বা আৰু বাৰে বাৰে পঢ়িবা, তেন্তে তোমালোকৰ গ্ৰামাৰ ৰুলছবোৰ ভালকৈ মনত ৰৈ যাব। কুৱেশ্যন হ'ল হাৰি আপ দ্য টেক্সি ইজ ৱেট, ঠিক আছে। এতিয়া ছাবজেক্ট হ'ল কি? ছাবজেক্ট হ'ল দ্য টেক্সি। হাৰি আপটো তোমালোকৰ এনে হাৰি আপ, ছাবজেক্ট হ'ল দ্য টেক্সি। দ্য টেক্সিৰ লগত এম হ'ব নে ইজ হ'ব নে আৰ হ'ব? নিশ্চয় ইজ হ'ব, দ্য টেক্সি ইজ। ভাৰ্বৰ লগত ING, ভাৰ্ব কি? ৱেট, ভাৰ্বটো হ'ল কি? ৱেট, ব্ৰেকেটত থকাটো ভাৰ্ব হয়। চ' ভাৰ্বৰ লগত ING, তেন্তে কি কৰিব লাগে? ৱেটৰ লগত ING লগাই দিলে দ্য টেক্সি ইজ ৱেইটিং হৈ গ'ল। কিমান ইজি! তোমালোকে যদি ইজি পাই আছা, ভালকৈ যদি বুজি আছা, মোক কমেণ্টত ভালকৈ জনাবা, এটা ক্লিয়াৰ লিখি তোমালোকে জনাবা, ঠিক আছে। এতিয়া নেক্সট দিয়া আছে, নেক্সট আৰু এটা নিয়ম আছে যে ডিউৰেশ্যন, একশ্যন ডিউৰেশ্যন ফৰ এণ্ড চিন্স। মই তোমালোকক আগতে এবাৰ চিন্সেদি এটা কুৱেশ্যন কৰাইছিলোঁ, কিন্তু এইবাৰ দুটা একেলগত আনি ভালকৈ পাৰ্থক্যটো বুজাই দিম কেনেকৈ হয়, ঠিক আছে। ইয়াত চোৱা, ফৰ হৈছে সময়ৰ পৰিমাণ আৰু চিন্স হৈছে নিৰ্দিষ্ট আৰম্ভণি বিন্দু, মানে নিৰ্দিষ্ট আৰম্ভণি বিন্দু। দুয়োটাই অতীতৰ কথা হ'ব, কিন্তু চিন্স থাকিলে এটা নিৰ্দিষ্ট আৰম্ভণি থাকিব। কেতিয়া, কেই তাৰিখৰ পৰা, কোন চনৰ পৰা, কোন দিনৰ পৰা, ৰাতিপুৱাৰ পৰা নে ৰাতিৰ পৰা, গোটেইখিনি থাকিব। কিন্তু ফৰ দিয়া থাকিলে নাথাকিব, অকল এটা মানে এটা সময়ৰ কথা উল্লেখ থাকিব। এতিয়া হ'ল যে ফৰ 10 years বা ফৰ 6 months আদি দীৰ্ঘ সময় জুৰি কামটো চলি থকা বুজাবলৈ এই টেন্স ব্যৱহাৰ কৰা হয়। ফৰ 6 months মানে 6 মাহৰ পৰা। কোন 6 মাহৰ পৰা? লাষ্ট 6 মাহৰ পৰা নে তাৰ আগৰ 6 মাহৰ পৰা নে 5 বছৰ আগৰ 6 মাহৰ পৰা দিয়া নাই, অকল কি কৈছে? 6 মাহৰ পৰা। অকল কি কৈছে? 10 বছৰৰ পৰা। এনেকৈ দিয়া থাকিলে কি হয়? তোমালোকে ফৰ ব্যৱহাৰ হয়। আৰু ফৰ আৰু চিন্স এই দুটা থাকিলে কি ব্যৱহাৰ হয়? প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। আগত মই তোমালোকক কৈ দিছোঁ, ফৰ আৰু চিন্স থাকিলে ডাইৰেক্ট প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰিব লাগিব। কিন্তু ইয়াত মই তোমালোকক বুজাম দুটাৰ মাজত পাৰ্থক্য কি, এইটো বুজাম।
এতিয়া সিন্স কি কৈছে যে কোনো কাম অতীতৰ এক নিৰ্দিষ্ট সময়ত যেনেকৈ সিন্স 1990 ইয়াত চোৱা তোমালোকে এটা চন দিয়া আছে এই চনৰ পৰা কামটো কৰিয়ে আছে অতীতৰ এই চনৰ পৰা আৰম্ভ হৈ এতিয়ালৈকে চলি থকা বুজালে সিন্স ব্যৱহাৰ কৰা হয় কিন্তু দুয়োটাতে কি হ'ব তোমালোকৰ প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰ কৰা হ'ব ফৰ থাকিলেও কৰা হ'ব সিন্স থাকিলেও কৰা হ'ব অকল ফৰ কেতিয়া ব্যৱহাৰ কৰা হয় যেতিয়া কোনো নিৰ্দিষ্ট সময় নাথাকে আৰু সিন্স কেতিয়া ব্যৱহাৰ কৰা হয় যেতিয়া কোনো নিৰ্দিষ্ট সময় ব্যৱহাৰ কৰা থাকে ঠিক আছে এতিয়া এক্সাম্পল কৰিলে তোমালোকৰ ক্লিয়াৰ হ'ব যেনেকৈ 7 নম্বৰত দি আছে দে লিভ ইন দিল্লী ফৰ 10 ইয়াৰ্স তেওঁলোকে দিল্লীত 10 বছৰৰ পৰা থাকি আছে কোন 10 বছৰৰ পৰা থাকি আছে কিন্তু দিয়া নাই অকল কৈছে 10 বছৰ সো সেই কাৰণে ইয়াত হ'ব 4 এতিয়া এটো কাৰেক্ট কৰিলে কি হ'ব লিভ দিয়া আছে লিভ টু ব্ৰেকেটত দিয়া আছে এটো হল ভার্ব আৰু ভার্বটো ভুল আছে শুদ্ধ কৰিব লাগে এতিয়া আমি এটো শুদ্ধ কেনেকৈ কৰিম ফৰ্মুলাৰে কৰিম ফৰ্মুলা হল সাবজেক্টৰ লগত হেজ নাইবা হ্যাভ বিন সকলৰ লগত হ'ব তাৰ পাছত ভাৰ্বৰ লগত আইএনজি হ'ব তাৰ পাছত অবজেক্ট এতিয়া দে হল সাবজেক্ট দেৰ লগত কি হ'ব হ্যাভ হ'ব নে হেজ হ'ব দেৰ লগত হ্যাভ হ'ব দে হ্যাভ তাৰ পাছত বিন দে হ্যাভ বিন লিভ হল ভার্ব আৰু ভাৰ্বৰ লগত আইএনজি খুজিছে আইএনজি লগালে হ'ব দে হ্যাভ বিন লিভিং ইন দিল্লী ফৰ 10 ইয়াৰ্স বাস হৈ গল এইখিনি কাম কৰিব লাগে তোমালোকে অকল দুই এবাৰ ভালকে ঘৰত প্ৰেক্টিস কৰিবা পাই যাবা এতিয়া নেক্সট কোশ্চেন দিয়া আছে দা নিউ টিচাৰ টিচ আস নাও ফৰ 6 মান্থস কি কৈছে এই নতুন শিক্ষকজনে আমাক বৰ্তমানলৈ মানে 6 মাহ আগৰ পৰা বৰ্তমানলৈ শিকাই আছে এই 6 মাহটো ভালকে নিৰ্দিষ্টকৈ কোৱা নাই এটা 6 মাহৰ কথা কৈছে এটা ব্যাপক সময়ৰ কথা কৈছে নিৰ্দিষ্টকৈ সময়টো কোৱা নাই সো সেই কাৰণে ইয়াত কি হ'ব 4 হৈছে সেই কাৰণে ইয়াত 4 ব্যৱহাৰ কৰা হৈছে কিন্তু প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰ কৰা হ'ব কৰিলে কি হ'ব ইয়াত দা নিউ টিচাৰ হল সাবজেক্ট নিউ টিচাৰৰ লগত হ'ব হেজ তাৰ পাছত হ'ব বিন দা নিউ টিচাৰ হেজ বিন ভাৰ্বৰ লগত আইএনজি ইয়াত ব্ৰেকেটত কি আছে টিচ টিচৰ লগত আইএনজি লগাই দিয়া ব্ৰেকেটত থকাটো কি হয় ভার্ব হয় টিচৰ লগত আইএনজি লগাই দিলে হ'ব টিচিং দা নিউ টিচাৰ হেজ বিন টিচিং আস নাও ফৰ 6 মান্থস ঠিক আছে এতিয়া সিন্সে দি এটা এক্সাম্পল কৰিম যেনেকৈ কোশ্চেন দি আছে শি ওয়ার্ক ইন দিস স্কুল সিন্স 1990 তাই এই স্কুলখনত 1990 চনৰ পৰা কাম কৰি আছে 1990 চন এটা আৰম্ভণি দিয়া আছে এটা নিৰ্দিষ্ট আৰম্ভণি দিয়া আছে সেই কাৰণে ইয়াত সিন্স ব্যৱহাৰ কৰা হ'ব যি অতীতৰ কামত এটা নিৰ্দিষ্ট আৰম্ভণি দিয়া থাকে তাত সিন্স হয় আৰু যাত দিয়া নাথাকে তাত কি হয় ফৰ হয় এটো কেনেকৈ কৰিম সেম এই প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সতে কৰিব লাগিব যেনেকৈ দিয়া আছে শি ওয়ার্ক ইন দিস স্কুল সিন্স 1990 এতিয়া এটো কৰিলে সাবজেক্ট হল শি লগত হয় হেজ শি হেজ বিন হেজৰ লগত হলেও বিন হ'ব হ্যাভ হলেও বিন হ'ব শি হেজ বিন ইয়াত ভার্ব কোনটো ভার্ব হল ওয়ার্ক ওয়ার্কৰ লগত হ'ব আইএনজি শি হেজ বিন ওয়ার্কিং ইন দিস স্কুল সিন্স 1990 বাস হৈ গল এইখিনিয়ে কৰিব লাগে সো ক্লাস 1 ৰ কাৰণে আজি এইখিনিয়ে ক্লাস 2 3 4 এনেকৈ তোমালোকৰ গ্ৰামাৰ কোৰ্সত হাফিয়ালি সিলেবাসত যিমানখিনি বস্তু আছে গোটেইখিনি কৰাই দিয়া হ'ব তোমালোকে ৰায়মনা ক্লাसेस ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু হোৱাটসএপ চেনেলটো ফলো কৰিবলৈ নাপাহৰিবা কাৰণ তাত ডেইলি নোটস আৰু ক্লাছৰ লিংক দিয়া হ'ব সো ধন্যবাদ সকলোকে তোমালোকে ক্লাছবোৰ বুজি পালে কমেন্ট কৰি নিশ্চয় জনাবা